সকলোকে এম কে টিচ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ মাজত এইটো ভিডিঅ'ত আলোচনা কৰিম চতুৰ্থ শ্ৰেণীৰ আমাৰ চৌপাশৰ পৰিৱেশ। তোমাৰ ক্লাছ 4-ৰ আগতে যিটো কিতাপ আছিল পৰিৱেশ আছিল, কিতাপটোৰ নাম এতিয়া সলনি কৰি এইটো নতুন কিতাপ হয়। নতুন কিতাপটোৰ নামটো দি দিছে আমাৰ চৌপাশৰ পৰিৱেশ। পাৰ্ট 4ৰ জীৱ আৰু পৰিৱেশৰ অনুশীলনৰ সকলো প্ৰশ্ন উত্তৰ আলোচনা কৰিম। তোমালোকে মনোযোগেৰে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু ভিডিঅ'ৰ শেষত কমেণ্ট কৰি জনাবা ভিডিঅ'টো কেনেকুৱা হ'ল আৰু তোমালোকৰ কোনটো টপিকৰ ভিডিঅ' লাগে। পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এক নম্বৰ প্ৰশ্ন, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰৰ অনুযায়ী কাষৰ গোল চিনটো পূৰ কৰা। তোমালোকৰ কিতাপত তোমালোকৰ যিটো শুদ্ধ হ'ব, তোমালোকৰ পইণ্ট MCQ হয়, পইণ্ট থাকিব 1 2 3 4টি এবং ৰোমান সংখ্যাৰে থাকিব। তোমালোকৰ যিটো শুদ্ধ হ'ব, তোমালোকৰ গোলটো যিটো শুদ্ধ হ'ব সেইটো গোলটো তোমালোকে চিনটো পূৰ কৰিব লাগিব। বুজি পাইছা? তাৰপিছত ক নম্বৰ প্ৰশ্ন, খাদ্য গ্ৰহণৰ ক্ষেত্ৰত তলৰ কোনটো ক্ৰম শুদ্ধ? তোমাৰ 4টা অপশ্যন দিয়া আছে, মই তোমাক ডাইৰেক্ট উত্তৰটো দি দিছোঁ। তোমালোকৰ 2 নম্বৰটো শুদ্ধ হ'ব, গা, হৰিণ, বাঘ। তোমালোকে দুয়োটো এনেকৈ দিয়া থাকিব তোমালোকৰ 2, তোমালোকে এইটো সম্পূৰ্ণকৈ চিনটো পূৰ কৰিব লাগিব 2 নম্বৰটো। বুজি পাইছা? তাৰপিছত খ নম্বৰ প্ৰশ্ন, ডাইৰেক্ট তোমাক উত্তৰ দি দিছোঁ, 4টাৰ পৰা এটা যিটো শুদ্ধ এইটো দি দিছোঁ। খ নম্বৰ প্ৰশ্ন, খাদ্য গ্ৰহণৰ ক্ষেত্ৰত পুখুৰী বা জলাশয়ত কোনটো ক্ৰম দেখা যায়? তাৰ উত্তৰটো হ'ব গা, 2 নম্বৰটো হ'ব গা, হৰিণ আৰু বেকুলি। বুজি পাইছা? তাৰপিছত 2 নম্বৰ প্ৰশ্ন, উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন, পৰিৱেশত থকা জৈৱিক উপাদানবোৰ কি কি? তাৰ উত্তৰটো লিখিব, পৰিৱেশত থকা জৈৱিক উপাদানবোৰ হ'ল উদ্ভিদ, গছ-গছনি, প্ৰাণী আৰু অণুজীৱসমূহ। একবাৰ সৰুকৈ লিখাই দিছোঁ বুজিবৰ বাবে তোমালোকক। খ নম্বৰ প্ৰশ্ন, উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ কি গেছ ব্যৱহাৰ কৰে? 2 নম্বৰ প্ৰশ্ন, উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ কি গেছ ব্যৱহাৰ কৰে? উত্তৰটো লিখিবা, উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰে। তাৰপিছত গ নম্বৰ প্ৰশ্ন, পৰিৱেশৰ 5টা অজৈৱিক উপাদানৰ নাম লিখা। তাৰ উত্তৰ লিখিবা, পৰিৱেশৰ 5টা অজৈৱিক উপাদান হ'ল মাটি, পানী, বায়ু, সূৰ্যৰ পোহৰ আৰু উত্তাপ। তাৰপিছত 3 নম্বৰ প্ৰশ্ন, খালী ঠাই পূৰ কৰা। ক নম্বৰ প্ৰশ্ন, মাটি, পানী, বায়ু আদি হ'ল পৰিৱেশৰ, খালী ঠাই লিখিবা অজৈৱিক উপাদান। তাৰপিছত খ নম্বৰ প্ৰশ্ন, উদ্ভিদে খালী ঠাই লিখিবা খাদ্যৰ বাবে আন জীৱৰ ওপৰত নিৰ্ভৰ নকৰে। গ নম্বৰ প্ৰশ্ন, এটা জীৱই আনটো জীৱক খাই, খালী ঠাই লিখিবা প্ৰকৃতিৰ পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে। তাৰপিছত 4 নম্বৰ প্ৰশ্ন, শুদ্ধ বাক্যটোত চিন ৰাইট চিন আৰু অশুদ্ধ বাক্যটোত ক্ৰছ চিন দিবা। ক নম্বৰ প্ৰশ্ন, বাসস্থানৰ বাবে এটা প্ৰাণীয়ে আন এটা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰে। এইটো হ'ব শুদ্ধ, এইটো ৰাইট চিন দিবা তোমালোকে। তাৰপিছত খ নম্বৰ প্ৰশ্ন, নেডুল এবিধ মাংসভোজী প্ৰাণী। তোমালোকে এইটো শুদ্ধ হ'ব, এইটো ৰাইট চিন দিবা। তাৰপিছত গ নম্বৰ প্ৰশ্ন, প্ৰাণীবোৰে পৰিৱেশৰ সমতা ৰক্ষা কৰে। এইটো শুদ্ধ হ'ব, এইটো ৰাইট চিন দিবা। মই কিতাপত ৰাইট চিন দিবা, তুমি বহীত লিখা এনেকুৱা লিখিব যে কিতাপত লিখা। মই কিতাপত গড় ছাইডত তোমাক এনেকুৱা দিয়া থাকিব, কোনটো শুদ্ধ হ'ব এইটো ৰাইট চিন দি দিবা। বুজি পাইছা? তাৰপিছত 5 নম্বৰ প্ৰশ্ন, ক অংশৰ লগত খ অংশ আঁচটানি মিলোৱা। উত্তৰ, ক অংশ আৰু খ অংশ আঁচটানি মিলাই ল'বা। তোমাক এনেকৈ আঁচটানি মিলাই ল'বা। শস্যক ইন্দুৰে খায়, কীট পতংগক খাদ্য মিলাই ল'বা, ভেকুলীয়ে খায়।
কীটপতংগ য'ত আছে তাৰ পৰা ভেকুলী য'ত আছে ভেকুলী খাই তাক আস্থান মিলাই ল'বা ইয়াৰ পৰা ইয়ালৈ। তাৰপিছত আছে শেলাইক মাছে খায়, সাপক চিলনীয়ে খায়। বুজি পাইছা? আস্থান তোমালোকে মিলাই ল'বা। তাৰপিছত 6 নম্বৰ প্ৰশ্ন, উদ্ভিদ আৰু প্ৰাণীৰ পৰস্পৰৰ নিৰ্ভৰশীলতাৰ সম্পৰ্কে 3টা বাক্য লিখা। তাৰ উত্তৰ লিখিবা 1 নম্বৰ বাক্য, উদ্ভিদে ত্যাগ কৰা অক্সিজেন গেছ গ্ৰহণ কৰি প্ৰাণীবোৰে উশাহ নিশাহ লয় আৰু জীয়াই থাকে। 2 নম্বৰ বাক্য লিখিবা, প্ৰাণীবোৰে এৰি দিয়া কাৰ্বন ডাই অক্সাইড গেছ গ্ৰহণ কৰি উদ্ভিদে নিজৰ খাদ্য প্ৰস্তুত কৰে। 3 নম্বৰ প্ৰশ্ন, বহুতো প্ৰাণীয়ে খাদ্য আৰু বাসস্থানৰ বাবে সম্পূৰ্ণৰূপে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে আৰু আনহাতে উদ্ভিদে বংশবৃদ্ধি বা পৰাগযোগৰ বাবে চৰাই চিৰিকটি আৰু পতংগৰ ওপৰত নিৰ্ভৰ কৰে। আমার ছাত্রছাত্রীসকল, যদি মোৰ ভিডিও তোমাক ভাল লাগে ভিডিওটো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'ত কমেণ্ট কৰি জনাও তোমাক কোনটো টপিকৰ ভিডিঅ' লাগে বা কোনটো পাৰ্টৰ তোমাক ভিডিঅ' লাগে। তোমাক এইটো পাৰ্টটো তোমাক কমেণ্ট কৰি জনাই দিবা, মই তোমাক ভিডিঅ' বনাই দিয়াৰ চেষ্টা কৰিম।